মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। সো এক্সামৰ বাবে হাতত এতিয়া সময় খুবেই কম আছে আৰু এই সময়খিনিত ইংলিছ সাবজেক্টটোক লৈ বহুতে ভয় কৰি আছে। ইংলিছক লৈ এতিয়া বহুতে টেনচনত আছে কাৰণ ইংলিছত যি কুৱেশ্যন সেই কুৱেশ্যনৰ সংখ্যা এইবাৰ বঢ়াই দিয়া হৈছে। তো আপোনালোকে সিলেবাসখনত দেখিছেই যিটো গ্ৰেজুৱেট লেভেলৰ এক্সাম তাত ইংলিছৰ পৰা টোটেল 35টা কুৱেশ্যন আহিব। জেনেৰেল ইংলিছৰ পৰা 10টা কুৱেশ্যন আহিব আৰু ইংলিছ কম্প্ৰিহেনশ্যনৰ পৰা 25টা কুৱেশ্যন আহিব। আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইংলিছ কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ যি 25টা কুৱেশ্যন আহিব তাত প্ৰতিটো কুৱেশ্যনত 2 মাৰ্কছ কৈ থাকিব। সো আমি যদি চাবলৈ যাওঁ টোটেল 50 আৰু 10 নম্বৰ 60 মাৰ্কছ আপোনালোকৰ ইংলিছ পাৰ্টটোৰ পৰাই আহিব। সেইকাৰণে বহুতে এইবাৰ ইংলিছক লৈ টেনচনত আছে বা ইংলিছক লৈ বহুতে এইবাৰ সিৰিয়াছ হোৱা দেখিবলৈ পোৱা গৈছে। তো আপোনালোকে ইংলিছৰ বাবে কি পঢ়িব লাগিব আৰু ইংলিছৰ বাবে ইমান বেছি টেনচন সঁচাকৈ ল'ব লগা হৈছে নেকি সেইখিনি কথা আপোনালোকক মই ভিডিঅ'টোত জনাই দিম। তো যিখিনি হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিটো এক্সাম হ'ব তাতো 35 মাৰ্কছে ইংলিছৰ পৰা আহিব। তো এই যেহেতু নাম্বাৰ বা যেটো কুৱেশ্যন ইংলিছৰ কুৱেশ্যন যেটো এইবাৰ এক্সটেন্ড কৰা হৈছে বৃদ্ধি কৰা হৈছে তাৰ কাৰণে সকলোৱে অলপ ভয় খাইছে আৰু ভয় খোৱাটো স্বাভাৱিকেই। কিন্তু মই আপোনালোকক এটা কথা জনাব বিচাৰিছো যে ইংলিছক লৈ ইমান বেছি ভয় খোৱাৰ দৰকাৰ নাই কাৰণ ইংলিছৰ যিখন সিলেবাস সেই সিলেবাসখনৰ টপিকস কিন্তু বহুত বেছি নাই। আপোনালোকে যদি ভালকৈ সিলেবাসখন চাই টপিকস বহুত বেছি নাই। 15ৰ পৰা 20টা টপিকস আছে ইংলিছ পাৰ্টটোৰ। সেইখিনি যদি আপোনালোকে ভালকৈ কভাৰ কৰিব পাৰে তেন্তে ইংলিছৰ পৰা বেছিকৈ কুৱেশ্যন অহাটো এটা পজিটিভ সাইডে হ'ব। আপোনালোকে ভালকৈ স্কোৰ কৰিবহে পাৰিব। ঠিক আছে। তো যিসকলৰ ইংলিছ অলপ ভাল যিসকলে ইংলিছটো অলপ ভালকৈ এইকেইদিন পঢ়িছে তো তেওঁলোকৰ বাবে এটা পজিটিভ সাইড যে ইংলিছৰ পৰা 35টা কুৱেশ্যন আহিব আৰু তেওঁলোকে এটা ভাল স্কোৰ কৰিব পাৰিব। ইংলিছ কম্প্ৰিহেনশ্যন যিটোৰ পৰা 25টা কুৱেশ্যন আহিব তো তাততো আপোনালোকক এটা পেৰাগ্ৰাফ দি দিব তাৰ পৰা কুৱেশ্যনখিনি আপোনালোকে সলভ কৰিব লাগে। পেৰাগ্ৰাফটোত এনসাৰ থাকে। সো সেই যি ইংলিছ কম্প্ৰিহেনশ্যনৰ যিটো কুৱেশ্যন আহিব সেইটোৰ পৰা আপোনালোকে স্কোৰ কৰাৰ এটা ভাল চান্স পাব কাৰণ যিটো পেৰাগ্ৰাফ থাকে তাত এনসাৰ থাকিবই। আপোনালোকে যদিহে অলপ ভালকৈ আপোনালোকে এইকেইদিন প্ৰেক্টিছ কৰে ইংলিছ কম্প্ৰিহেনশ্যন পাৰ্টটো তেন্তে ধুনীয়াকৈ আপোনালোকে স্কোৰ কৰিব পাৰিব। তো এতিয়া যিসকলে ইংলিছৰ বাবে ভয় কৰি আছে যিসকলে টেনচন লৈ আছে তো আপোনালোকে বেছি টেনচন ল'ব নালাগে কাৰণ 15ৰ পৰা 20টা টপিকস আছে আৰু এক্সামৰ বাবে এতিয়াও হাতত 1 মাহ সময় আছে। আপোনালোকে যদি ডেইলি এটাকৈও টপিক কমপ্লিট কৰে এটাকৈও টপিক যদি ৰেগুলাৰলি পঢ়ে তেন্তে 20 দিনত আপোনালোকে প্ৰতিটো টপিকৰ সৈতে ফেমিলিয়াৰ হৈ যাব। প্ৰতিটো টপিক আপোনালোকে টাচ কৰিলেও কনফিডেন্স অলপ হ'লেও বৃদ্ধি পাব আৰু যিখিনি বস্তু আপোনালোকে এইকেইদিন চাব প্ৰত্যেক দিনে যদি 2 ঘণ্টা বা 3 ঘণ্টাকৈ ইংলিছত দিব পাৰে মিনিমাম আপোনালোকে 2 ঘণ্টা দি দিয়ক সেইখিনি এনাফ। 2 ঘণ্টা যদি ইংলিছটো প্ৰতিটো টপিকছত এই 20 দিন আপোনালোকে দি দিয়ে তেন্তে গোটেইখিনি সিলেবাসৰ সৈতে আপুনি ফেমিলিয়াৰ হৈ যাব আৰু তাৰ পিছত মক টেষ্ট বা যিখিনি ৰিভিজন সেইখিনি ৰিভিজন কৰিলে আপোনালোকৰ যথেষ্টখিনি আগ বাঢ়ি যাব। গতিকে ভয় কৰিব একদমই নালাগে কাৰণ ইংলিছ পাৰ্টটোৰ পৰা যিখিনি কুৱেশ্যন আহিব সেইখিনি আপোনালোকে ধুনীয়াকৈ সলভ কৰিব পাৰিব। এতিয়া কথাটো হ'ল আপোনালোকে ইংলিছৰ বাবে পঢ়িব কি। তো ইংলিছ পাৰ্টটো যদি আপোনালোকে চাই তেন্তে 3টা পাৰ্টছ আছে। গ্ৰামাৰ এটা পাৰ্ট থাকিব, ভকেবুলাৰী এটা পাৰ্ট থাকিব আৰু ইংলিছ কম্প্ৰিহেনশ্যন এটা পাৰ্ট থাকিব। ঠিক আছে। তো এই যিখিনি গ্ৰামাৰ ভকেবুলাৰী আৰু ইংলিছ কম্প্ৰিহেনশ্যন সেইখিনি যদি আপোনালোকে ধুনীয়াকৈ চাই তাৰ ভিতৰত যিখিনি টপিকস আছে বেছি নাই। আপোনালোকে চাওক গ্ৰামাৰত আপোনালোকে সেন্টেন্স কাৰেকশ্যন পাৰ্টটো ভালকৈ চাব। টেন্স এই টেন্সৰ যিখিনি পাৰ্ট আছে সেইখিনি ভালকৈ চাব। এৰৰ ডিটেকশ্যনটো ভালকৈ চাব। ভইচ নেৰেশ্যন ভালকৈ চাব। আৰ্টিকল ডিটাৰমিনাৰ্ছ ভালকৈ চাব। সিংগুলাৰ আৰু প্লুৰেল নাম্বাৰ সেইখিনি ভালকৈ চাব। তো এই বস্তুখিনি এই টপিকখিনি যদিহে ৰেগুলাৰলি আপোনালোকে এইকেইদিন ভালকৈ চাই দিয়ে তেন্তে আপোনালোকে যি কুৱেশ্যন আহে ধুনীয়াকৈ কৰিব পাৰিব। তো ক'ৰ পৰা চাব বা কি পঢ়িব সেইখিনি মই আপোনালোকক জনাই আছো। তাৰ পিছতে যিটো ভকেবুলাৰী পাৰ্ট আছে ভকেবুলাৰীটো আপোনালোকে সিনোনিমছ এন্টোনিমছ ধুনীয়াকৈ চাওক। কুৱেশ্যন আহিবই 100%। ইডিয়মছ এণ্ড ফ্ৰেজেছ আহিবই এইখিনি আপোনালোকে অলপ ভালকৈ চাওক। তাৰ পিছতে হোমোফোনছ আৰু হোমোগ্ৰাফছ এইখিনি আপোনালোকে ভালকৈ চাওক। তাৰ পিছত কালেক্টিভ নাউন্স আহিবই এটা ভালকৈ চাওক। তাৰ পিছতে আপোনালোকে যেটো আছে এটা শব্দত প্ৰকাশ কৰা যেটো আহে হু সেলস মিট এই ধৰণৰ হু সেলস মিল্ক এই ধৰণৰ কুৱেশ্যন যে আহে সেইখিনি ভালকৈ চাওক। আপোনালোকে তাৰ পৰা কুৱেশ্যন আহিবই। তো এই যিখিনি মই পইণ্টছ ক'লো এই পইণ্টছখিনি যদি আপোনালোকে ভালকৈ
চাই খুব বেছি 10টা পইণ্টছ আছে, এইখিনি যদি ভালকৈ চাই তেন্তে ইয়াৰ পৰাই কুৱেশ্যন আহিব আৰু বেলেগ এক্সট্ৰাকৈ আপোনালোকে চাবই নালাগে। তো এতিয়া চাব ক'ৰ পৰা আপোনালোকে, তো ইংলিছৰ বাবে বুকছ পঢ়াৰ ইমান বেছি দৰকাৰ নাই। ইংলিছৰ বাবে আপোনালোকে অনলাইনতে ধুনীয়াকৈ পাই যাব। কি কৰিব, প্ৰতিটো টপিক যিখিনি মই ক'লোঁ আপোনালোকে ধৰক চেণ্টেন্স কাৰেকশ্যন বুলি ইউটিউবত চাৰ্চ কৰি দিয়ক, বহুত বেছি ভিডিঅ' আহিব, আপোনালোকে 2-3টা ভিডিঅ' চাই দিয়ক, আগবাঢ়ি যাব। ভইচ নেৰেশ্যন আপোনালোকে ইউটিউবত মাৰি দিয়ক, ধুনীয়াকৈ আহি যাব, তাৰ পৰা আপোনালোকে পঢ়িব পাৰিব যিখিনি লাগে। আৰ্টিকেলছ, ডিটাৰমিনাৰ্ছ, প্ৰত্যেকটা আপোনালোকে টপিক চাৰ্চ কৰক আৰু 2-3টা ভিডিঅ' ধুনীয়াকৈ চাওক, সেইখিনি প্ৰেক্টিছ কৰক, তাৰ লগত ৰিলেটেড যিখিনি MCQ আছে MCQখিনি প্ৰেক্টিছ কৰক, সেইখিনি আপোনালোকৰ কাৰণে এনাফ। আৰু মই যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলোঁ তেতিয়া ইংলিছৰ কাৰণে এখন বুক ফ'ল' কৰিছিলোঁ, সেই বুকখন হৈছে KD পাব্লিকেশ্যনৰ ইংলিছ ফৰ জেনেৰেল কম্পিটিশ্যন। এইখন মই জাষ্ট এখন বুক এখন লৈছিলোঁ, কিন্তু এইখন এখন ভাল বুকছ হয়, গোটেইখিনি আপোনালোকৰ টপিকছ ইয়াতে আছে। সেইখিনি যদি আপোনালোকে ধুনীয়াকৈ চাই তেতিয়াহ'লে কিতাপখন যদি পাৰে আপোনালোকে লৈ ল'ব পাৰে, আৰু নল'লেও কথা নাই, অনলাইনত গোটেইখিনি আপোনালোকে পাই যাব। ইয়াতে টেন্সৰ পৰা নেৰেশ্যন আছে, তাৰপিছতে ভাৰ্ব আছে, তাৰপিছতে আপোনালোকৰ প্ৰিপজিশ্যন চাব আপোনালোকে, আৰ্টিকেলছ আছে, ডিটাৰমিনাৰ্ছ আছে, তাৰ লগতে আপোনালোকৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, যিটো মই এটা শব্দত প্ৰকাশ কৰা যিটো ক'লোঁ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহে, সেইখিনিৰ পিছত ভকেবুলাৰিজ, চিননিমছ, এণ্টনিমছ, এই গোটেইখিনিয়ে কিতাপখনত আছে। কিতাপখন এখন ভাল কিতাপ, এইখন মই অলপ চাইছিলোঁ আৰু ইয়াৰ পৰা কুৱেশ্যন আহিছিলোঁ। আপোনালোকে এই কিতাপখনো যদিহে পচিবল হয় ল'ব পাৰে, আৰু যদি নহয় তেন্তে আপোনালোকে অনলাইনতে চাৰ্চ কৰি এইকেইদিন পঢ়ক, প্ৰতিটো টপিক চাৰ্চ কৰক, 2-3টাকৈ ভিডিঅ' চাওক, আপোনালোকে চিলেবাছটোৰ সৈতে ফেমিলিয়াৰ হৈ যাব, আৰু যিখিনি কুৱেশ্যন আহে সেইখিনি মেইনলি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰাই আহে। গতিকে আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ ইংলিছ কুৱেশ্যন আপোনালোকে চাৰ্চ কৰক, MCQ চাৰ্চ কৰক, সেইখিনি ভালকৈ চাওক, পঢ়ক, তাৰ পৰাই কুৱেশ্যন আহিব। বৰ বেছি টেনশ্যন ল'ব লগা কোনো প্ৰয়োজন নাই। আপোনালোকে এইকেইদিন যদি টপিক কেইটা ভালকৈ পঢ়ে তেতিয়াহ'লে ধুনীয়াকৈ ইংলিছৰ পাৰ্টটো পাৰিব। ইংলিছ পাৰ্টটোৰ বাবে মই যিকেইটা চেনেল ফ'ল' কৰিছিলোঁ ইউটিউবত, সেই চেনেল কেইটা মই ইয়াত নাম ক'ব বিচৰা নাই। আপোনালোকে যদিহে জানিব বিচাৰে তেন্তে মোৰ ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে, তাত মেছেজ এটা কৰিব, মই আপোনালোকক চেনেল কেইটা শ্বেয়াৰ কৰি দিম, আৰু খুব ভাল চেনেল সেইকেইটা। আপোনালোকে যদিহে চাই তেন্তে বেলেগকৈ আৰু আপোনালোকৰ বুকছ পঢ়া কৰাৰ বা বেলেগ আপোনালোকে ষ্টাডি মেটেৰিয়েল ফ'ল' কৰাৰ প্ৰয়োজন নাই। এতিয়া কথাটো হ'ল ইংলিছ কম্প্ৰিহেনশ্যনৰ পৰা আপোনালোকৰ 25টা কুৱেশ্যন আহিব, আৰু তাত 2 নম্বৰকৈ আছে, 50 মাৰ্কছ থাকিব। তো ইংলিছ কম্প্ৰিহেনশ্যনৰ বাবে আপোনালোকে কিন্তু এইকেইদিন অলপ যিটো ইংলিছ ৰিডিংটো আপোনালোকে ভালকৈ কৰক। ছেম আপোনালোকে এইটোৱে কৰক, অনলাইনত চাৰ্চ কৰক। আপোনালোকে যদি গুগলতো ইংলিছ কম্প্ৰিহেনশ্যনৰ চেম্পল বা ইংলিছ কম্প্ৰিহেনশ্যন প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ চাই তেতিয়াহ'লে ধুনীয়াকৈ আহি যাব। ইউটিউবতো আহিব, আপোনালোকে গুগল যদি চাৰ্চ কৰে তাতো আহিব। তো আপোনালোকে ধুনীয়াকৈ এইকেইদিন পঢ়ক, নিজে পঢ়ি নিজে কুৱেশ্যনসমূহ ছল্ভ কৰিবলৈ ট্ৰাই কৰক। যিহেতু অনলাইনত চালে এনচাৰখিনি থাকিয়ে যায়, এনচাৰখিনি আপোনালোকে নাচাব, নিজে পঢ়ক, নিজে আপোনালোকে কুৱেশ্যনখিনি ছল্ভ কৰিবলৈ ট্ৰাই কৰক, তাৰপিছত এনচাৰখিনি মিলাই চাওক, এনচাৰখিনি চাওক হৈছে নে নাই হোৱা। তো এইদৰে যদি আপোনালোকে এইকেইদিন 15-20টা ইংলিছ কম্প্ৰিহেনশ্যনৰ যদি আপোনালোকে প্ৰেক্টিছ কৰে, সেইখিনি এনাফ হ'ব। আপোনালোকে ধুনীয়াকৈ পঢ়া প্ৰেক্টিছটো হৈ যাব। কুৱেশ্যনসমূহৰ পৰা এনচাৰ কিদৰে বাছি উলিয়াব পাৰে সেই টেকনিকটো যদি আপোনালোকে এইকেইদিন শিকি লয় তেন্তে এক্সামত সুবিধা হ'ব। তো ইংলিছ কম্প্ৰিহেনশ্যনৰ বাবে কিদৰে কুৱেশ্যনৰ পৰা এনচাৰ চাৰ্চ কৰিব লাগে, বিচাৰিব লাগে, সেইটো মই আপোনালোকক এটা এক্সাম্পল হিচাপত ভিডিঅ' এটা বনাই দেখুৱাই দিম। তাৰ কাৰণে আপোনালোকে চেনেলটো ৰেগুলাৰলি চাই থাকিব। তো এই ভিডিঅ'টোত ইমানখিনিয়ে। ইংলিছ পাৰ্টটো আপোনালোকে এইকেইদিন অলপ ভালকৈ চাওক, যথেষ্টখিনি কুৱেশ্যন আছে, আপোনালোকে নিশ্চয় পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।